আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে প্ৰত্যেক জিলা স্তৰত আজি আমাৰ যি 1999 চনৰ 26 জুলাই তাৰিখে ভাৰতীয় বীৰ সেনাসকলে নিজৰ জীৱন ত্যাগ কৰাৰ প্ৰচেষ্টা দি আমাৰ বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছিল। সেই 25 বছৰ আজি যিহেতু 25 বছৰ আমি অন্তিম 25 বছৰ সক্ষম হৈছে, সেই 25 বছৰৰ লগত সংগতি ৰাখি আমি এটা কাৰ্যসূচী যুৱ মৰ্চা পেণ্ডৰ পৰা লোৱা হৈছে। কাৰ্যসূচীটো আমাৰ এনেকুৱা ধৰণৰ, আমি আমাৰ যি বীৰ জোৱানসকল যি আমাৰ শ্বহীদ হৈছিল তেওঁলোকৰ শ্ৰীচৰণত আমি এগছি বন্তি জ্বলাই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই কাৰ্যসূচী হাতত এই চাকিগছি আমাৰ উৰে ৰাতি জ্বলি থাকি 25 ঘণ্টা জ্বলি থাকিব আৰু 25 ঘণ্টা অন্তিম পেৰত এই চাকিগছি আমি সমাপন কাৰ্যসূচীত এখন আমি জনসভা ইয়াতে কৰিম। আৰু যিখন জনসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ ষ্টাফ থাকিব আৰু আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত যিসকল আমাৰ শ্বহীদ হৈছিল, শ্বহীদ পৰিয়ালৰ আমি যিমানখিনি সক্ষম হয় তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকো উপস্থিত থাকিব, লগতে প্ৰশাসনিক বিষয়া উপস্থিত থাকিব। আৰু সেইখিনি ক্ষেত্ৰত আমাৰ প্ৰশাসনিক বিষয়াসকলৰ লগতে তেওঁলোকে কাৰ্গিল যুদ্ধৰ ওপৰত আমাক এক বক্তব্য ৰাখিবৰ লগতে যিসকল আমাৰ শ্বহীদ পৰিয়াল আছে তেওঁলোকে নিজৰ মনৰ ভাৱ ইয়াতে প্ৰকাশ কৰা আমি এক মঞ্চ তৈয়াৰ কৰা হৈছে। শ্বহীদ পৰিয়াল আমাৰ ডিব্ৰুগড়ৰ পৰা ইয়াতে 3 ঘৰ আমি নিমন্ত্ৰণ জনোৱা হৈছে। ঠিক তেনেধৰণে আমি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আমি 3টা কাৰ্যসূচী হাতত লৈছোঁ। তাৰে এটা আমাৰ ডিব্ৰুগড়ত কৰিছোঁ, এক নাহৰকটীয়াত কৰিছোঁ আৰু এক আপোনাৰ আমাৰ টিংখঙত কৰা হৈছে। ঠিক যেনে আমি যদি চাবলৈ যাওঁ যি আমাৰ যি কাৰ্গিলৰ যুদ্ধ আছিল, সেই যুদ্ধত আমাৰ অসমৰ সুসন্তান তথা আমাৰ জিন্তু গগৈ ডাঙৰীয়া নিজৰ যি জীৱন ত্যাগ কৰা হৈছিল। গতিকে তেনেস্থলত আমি তেনেকুৱা আমি বীৰ জোৱানসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই কাৰ্যসূচী আমি 25 বছৰ অন্তৰালত আমি 25 ঘণ্টা উৰে ৰাতি আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে চাকিগছ জ্বলাম আৰু অহা 25 ঘণ্টাৰ পিছত চাকিগছি আমি সমাপন কাৰ্যসূচী এখন জনসভা আমি কৰিছোঁ। এই জনসভাখনত আমি জিন্তু গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি যিসকল আমাৰ চাৰ চিনাকি বা আমাৰ মাজত জোৱানসকল আছে তেওঁলোকৰ ঘৰৰ গৃহস্থসকলক আমি ইয়ালৈ সক্ষম অনুযায়ী আমাৰ মাতিবলৈ আমি সক্ষম হৈছোঁ। তেওঁলোকৰ মাজতো আহি বহুতো উপস্থিত থাকিব। লগতে আমাৰ এই ডিব্ৰুগড় জিলাৰ যথেষ্টজন আমাৰ গণ্যমান্য ব্যক্তিকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকক উপস্থিত কাইলৈ আমি এখন ইয়াতে জনসভা আমি আয়োজন কৰা হৈছে।